ছাত্ৰ ছাত্ৰীসকল আজি আলোচনা কৰিম ক্লাছ 6 ৰ অনুশীলনী 12 ৰ বিৰ 2 নম্বৰ প্ৰশ্নৰ পৰা ইয়াৰ আগৰ ভিডিঅ'ত একৰ গতে আলোচনা কৰিছো 2 নম্বৰ প্ৰশ্ন কৈছে 55 ডিগ্ৰী মাপৰ কোণ এটা অঙ্কন কৰি ইয়াক সমানে দুভাগ কৰিব দিছে প্ৰথমে 55 ডিগ্ৰী কোণ আঁকিব লাগিব তাৰ পিছত ইয়াক দুটা ভাগত সমানকে ভাগ কৰিব দিছে প্ৰথমে তোমালে কি কৰিবা 55 ডিগ্ৰী এটা কোণ অঙ্কন কৰিবা এনেকে চবা ৰেখাখণ্ড আঁকিলা বা প্ৰথমে ৰেখাখণ্ড আঁকি লৈছো ইয়াৰ নাম দিছো এ বি এতিয়া যেহেতু এটো কৈছে ৰুল মাৰি আৰু কম্পাস বা কোণ মাপক কোনটা কোৱা নাই গতিকে আমি প্ৰথমে কোণ মাপকৰ সহায়ত 55 ডিগ্ৰী কোণ অঙ্কন কৰিম চাবা প্ৰথমে কোণ মাপকৰ সহায়ত 55 কত আছে 60 আৰু 50 ৰ মাজত এতিয়া কি কৰিবা এৰ লগত এনেকে সংযোগ কৰিবা যদি তো প্ৰশ্নত কৈ দিয়ে যে ৰুল মাৰি আৰু কম্পাসৰ সহায়ত তেতিয়া কম্পাসৰ সহায়ত 55 ডিগ্ৰী টো অঙ্কন কৰিব লাগিব নাম দিছো সি এবাৰ কি কৰিবা প্ৰথমে কোণ মাপকৰ সহায়ত 55 ডিগ্ৰী কোণ অঙ্কন কৰিলো এতিয়া কম্পাসটো লবা তোমালোকে এনেকে কম্পাসটো যিকোনো এটা মাপ লবা যদি ইচ্ছা লৈ এই বিন্দুৰ পৰা এনেকে এটা বৃত্তচাপ অঙ্কন কৰিবা এই বিন্দুক লৈ এনেকে এটা বৃত্তচাপ অঙ্কন কৰিবা ইয়াত চাবা যত লাগিছে একে ব্যাসাৰ্ধৰ হ'ব লাগিব ইয়াৰ পৰা ইফালে এটা বৃত্তচাপ অঙ্কন কৰিবা আৰু ইফালে যত লাগিছিল তাৰ পৰা এটা বৃত্তচাপ অঙ্কন কৰিম অলপ লৰচৰ হল একে মাপৰ হ'ব লাগিব যেহেতু লৰচৰ যাতে নহয় এনেকে একে মাপ লবা মোৰ অলপ লৰচৰ হৈছিল এবাৰ এতে লবা এটো কি হ'ব এতিয়া এৰ লগত এনেকে সংযোগ কৰি দিবা এৰ লগত এনেকে সংযোগ কৰিবা সংযোগ কৰাৰ লগে লগে এটো কি হ'ব 55 ডিগ্ৰীৰ আধা মানে সমানে দুভাগ এটো এটা ভাগ এটো এটা ভাগ এৰি সমানে 55 টোক দুটা ভাগত ভাগ কৰিছো তো সবাই এনেকে জুকি চাবা তো 55 ডিগ্ৰী আৰু এটো হৈছে কি গতি 55 এর আধা কিমান হ'ব 27 পয়েন্ট অলপ বেছি হ'ব তাৰ মানে গতিকে এটো হৈছে 55 টো সমানে দুভাগ কৰা হল এটো হৈছে 2 নম্বৰটোৰ এনসার বা অলপ লিখি দিব পাৰিবা কি কি কৰিলা এটা নাম দিব পাৰিবা এ বি সি ডি নামকৰণ দিছো ঠিক একদম সহজ এটো হৈছে 2 নম্বৰটোৰ এনসার গতিকে ইয়াৰ পিছৰ ভিডিঅ'ত 3 নম্বৰটো আলোচনা কৰিম গতিকে আজিৰ ভিডিঅ'টো এখিনি তোমালোকে ভিডিঅ'টো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা